নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ আহক কি আছে আজি আমাৰ সংবাদ কুটুম্ব সুৰক্ষা পৰিষদৰ সংবাদমেল সম্বোধন নিউজ নাওৰ এক ৰিপৰ্ট কুটুম্ব সুৰক্ষা পৰিষদৰ সংবাদমেল সম্বোধন উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশক খ্ৰীষ্টিয়ান ৰাজ্য হিচাপে ঘোষণা কৰাৰ ষড়যন্ত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি চূড়ান্ত ভাবুকিৰ সন্দৰ্ভত সম্বোধন কৰা হয় উক্ত সংবাদমেলখনি কুটুম্ব সুৰক্ষা পৰিষদ যোৰহাট জিলা সমিতিৰ হৈ সংবাদমেল সম্বোধন কৰে পৰিষদৰ কেন্দ্ৰীয় সভাপতি সত্যৰঞ্জন বৰা সাধাৰণ সম্পাদক সত্যজিৎ দেউৰী আৰু অন্যান্য বিষয়ববীয়াসকলে তাৰ এটা ছিগনিফিকেন্স আছে যে খোৱা বোৱাবোৰ বেলেগ থকা ধৰণ বেলেগ বা তেওঁলোকৰ কিছুমান কি বুলি কয় কিছুমান কনচাৰ্ণছ আছে যে এই কাৰণেহে তেওঁলোক এছ টি বা এছ চি দিয়া হৈছে বাউণ্ডেৰী আছে কাৰণ মইতো নহয় এতিয়া এছ চি বা এছ টি কাৰণ মই কিয় নহয় কথাবোৰ তেওঁলোক আমি বুজিব লাগিব তাৰমানে তেওঁলোক খ্ৰীষ্টিয়ান মিছনেৰী ওচৰলৈ গ'ল তাৰমানে বাউণ্ডেৰী পাৰ হৈ গুচি গ'ল তুমি যেতিয়া বাউণ্ডেৰী পাৰ হৈ গুচিয়ে গ'লা তো ভাৰতৰ স্পেচিয়েলি এছ টি এছ চি ভাৰতৰ কাৰণে বিদেশী চিন্তাৰ কাৰণে এছ চি এছ চি আমাৰ কি মতলব আছে বিদেশী চিন্তা কোনে কি আছে তোমালোক যিহেতু ভাবিলাই যে তোমালোকে যত যিমান সমস্যা আছিলে খ্ৰীষ্টিয়ান মিছনেৰীয়ে তোমালোকৰ সমস্যা সমাধান কৰি দিলে তোমালোক এতিয়া মুক্ত হৈ গ'লা আধুনিক হৈ গ'লা এছ চি এছ টি কিয় লাগে তাতকৈ আমাৰ মানুহখিনিয়ে পাওক তেওঁলোকক কৰ্তন কৰিব লাগে ইমিডিয়েট কৰ্তন কৰিব লাগে আৰু অসমীয়া নাম আৰু উপাধি যিসকলে ব্যৱহাৰ কৰি আছে হিন্দু নাম উপাধি যিসকলে ব্যৱহাৰ কৰি আছে ক'ৰবাত দেখিছোঁ কোনোবা নাৰায়ণ শৰ্মা নে নাৰায়ণ শইকীয়া তেওঁ খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ মুখপাত্ৰ বোলে কোনোবা এজন শৰ্মা তেখেত খ্ৰীষ্টিয়ানসকলৰ কি মুখপাত্ৰ কেনেকৈ হ'ব পাৰে শৰ্মা আমি কি বুজিম আমাক মিছলিড কিয় কৰা হৈছে আমাক কি বুজাব খোজা হৈছে মানে আমাৰ সমাজখনক অৰুণোদয়খনক যেনেকৈ অসমীয়া প্ৰথম বাতৰি কাকত বুলি আমি ফূৰ্তি কৰি থাকিলোঁ সেই সময়ত সেই অগ্ৰজসকলৰ উপায়ো নাছিল হাতত কিন্তু আজি আমি তাৰ পৰিণামটো ভুগিছোঁ যে অৰুণোদয়খন এইখনত স্পষ্টকৈ কৈছে আপোনালোকে চাব মই আকৌ এবাৰ দেখুৱাই দিছোঁ কৃষ্ণকান্ত সন্দিকৈ বিশ্ববিদ্যালয়ৰ মুক্ত বিশ্ববিদ্যালয়ৰ অসমীয়া স্নাতকোত্তৰ বিভাগৰ এখন কিতাপ এই কিতাপখনত স্পষ্টকৈ লিখা আছে প্ৰথম অধ্যায়তে 19 নম্বৰ পেজত আকৌ এবাৰ কৈছোঁ মিছনেৰীসকলৰ উদ্যোগত 1846 চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ পৰা প্ৰথম অসমীয়া সংবাদপত্ৰ আলোচনী অৰুণোদয় প্ৰকাশ পায় অসমীয়া মানুহৰ মনৰ মাজত সোমাই খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰ কৰাটোৱে আছিল আলোচনীখনৰ প্ৰধান উদ্দেশ্য এয়া ক'ত আছে আৰু এয়া কিয় হ'ল তাৰপিছত আমি কোনফালে গ'লোঁ তাৰপিছত আজি সেইবোৰত অসমীয়া কথা ক'ব নিদিয়া হ'ল খ্ৰীষ্টান মিছনেৰী স্কুলত শেহতীয়াকৈ আমি এক কেম্পেইন আৰম্ভ কৰিছিলোঁ তাৰ ফলত অসমৰ বিভিন্ন ঠাইৰ লগতে যোৰহাটত কেইবাখনো স্কুলৰ দেৱালত আমি পোষ্টাৰ মৰা বাতৰি পাইছিলোঁ আপোনালোকৰ মাধ্যমেৰে আমি পুনৰবাৰ কৈছোঁ তাতকৈও কঠোৰ সিদ্ধান্ত কিন্তু কঠোৰ পদক্ষেপ কিন্তু আমি ল'বলৈ বাধ্য হ'ম যদি তেওঁলোকে এই কৰ্মবোৰ বন্ধ নকৰে চাওক আমাৰ কাৰণে দুৰ্ভাগ্য কথাটো এইটো যে আমি কৈছোঁ যে 1846 চন মানৰ পৰাই যেতিয়াৰ পৰা অৰুণোদয় আৰম্ভ হৈছে তেতিয়াৰ পৰাই এই প্ৰক্ৰিয়াটো খ্ৰীষ্টান মিছনেৰীসকলে খুব ভিতৰত সোমাই কৰি আছে আৰু এই আজি যদি চৰকাৰখনত আপুনি চাবলৈ যায় মন্ত্ৰী বিধায়কসকলৰ উপৰিও যিসকল এডমিনিষ্ট্ৰেটিভ অফিচাৰ আছে DC SP পৰা আৰম্ভ কৰি আপুনি যদি গৈ থাকে চিফ ছেক্ৰেটাৰীলৈকে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত তেওঁলোকৰ 80% ক'ৰ পৰা আহিছে খ্ৰীষ্টিয়ান মিছনেৰী স্কুলৰ পৰা ওলাই আহিছে আৰু 80% সকলে কি হয় তেওঁলোকে সেই শিশুকালৰ পৰা সেই যীশু খ্ৰীষ্টৰ ফিলচফি খ্ৰীষ্টিয়ান মিছনেৰী ফিলচফি বঢ়াই আজি আপুনি যদি কিবা এখন বিলো আনি দিয়ে কাৰণ সেই প্ৰশাসনীয় ব্যৱস্থাটোত খ্ৰীষ্টিয়ান মিছনেৰী ইমান বুদ্ধিৰে সোমাই গৈছে ইমান ডেপ্থলৈ সোমাইছে গতিকে এই কথাটো এক্সিকিউট কৰিব নোৱাৰি তাৰপিছতো আমি আশা কৰিছোঁ দুৰ্ভাগ্যজনক কথা এইটো ক'ৰবাত আমাৰ এনেকুৱা লাগে কেতিয়াবা যেন ক'ৰবাত হিন্দুত্ববাদটো মানে এক ৰাজনৈতিক ইনষ্ট্ৰুমেণ্ট হৈ পৰিছে নেকি তেনেকুৱা আমাৰ অনুভৱ হয় সেইকাৰণে আমি কৈছোঁ আমাৰ যি নেতৃত্ব আছে ভাৰত চৰকাৰত অসম চৰকাৰত আৰু উত্তৰ পূৰ্বাঞ্চলত আমি বিশ্বাস আৰু আস্থা ৰাখি এইটো আহ্বান কৰিছোঁ যি পৰিৱেশ হৈছে এই পৰিৱেশবোৰ যাতে অনতিপলমে ভাল কৰিব পাৰি সুস্থ কৰিব পাৰি সনাতনৰ অসমীয়াৰ গৌৰৱ যাতে আমি পুনৰুদ্ধাৰ কৰি পুনৰ প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ কাৰণে তেওঁলোকে কাম কৰিব আৰু মই এইটো ভাবিছোঁ যে আজি বিগত ইমান বছৰে 1846 চনত অৰুণোদয় প্ৰচাৰ হোৱাৰে পৰা আজি পৰ্যন্ত আমি আলোচনা কৰা নাছিলোঁ যে অৰুণোদয়খন খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰচাৰৰ মুখপত্ৰ আছিলে কিন্তু আজি এই কথাবোৰ আমি আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ সময় পাইছোঁ বা সুবিধা পাইছোঁ মই ভাবোঁ এই সুবিধা পোৱাৰ এই পৰিৱেশটো নিৰ্মাণ হৈছে হয়তো সেই হিন্দুত্ববাদৰ ওপৰত ইমান আলোচনা হোৱাৰ কাৰণে হিন্দুত্ববাদৰ ওপৰত ইমান চৰ্চা হোৱাৰ কাৰণে মই ভাবিছোঁ আজি এই পৰিৱেশটো হৈছে যে এই 200 বছৰীয়া বেমাৰবোৰ আজি আমি পোষ্টমৰ্টেম কৰিবলৈ বহিবলৈ সুবিধা পাইছোঁ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।